একদম জানাইছো নতুন এটা ভিডিও লৈ এইটো ভিডিওত আপোনালোকে 20,000 পৰা 15,000 পৰা 1.5 লাখ 2 লাখলৈকে যিকোনো গাড়ী ইয়াতে আপোনালোকে পাই যাব এক্সচেঞ্জৰ সুবিধা আছে ৰিফাইনেন্সৰ সুবিধা আছে গাড়ী মোৰ পিছফালে আপোনালোকে যিকোনো গাড়ী আপোনালোকে ষ্টক পাই যাব লগতে 4 চকীয়া ষ্টক ইয়াতে পাব ডিলাৰৰ অনাৰ মোৰ লগতে আছে আপোনালোকে ভিডিওটো যদি আপোনালোক কোনোবাই আহে এড্ৰেছ হেকত জনাই দিম স্ক্ৰিনত দাদাৰ নাম্বাৰ আহি থাকিব এওঁ ডিলাৰৰ অনাৰ হৈ আহিলে এওঁক আপোনালোকে লগ পাব বেছি দেৰি নকৰি ষ্টক দেখুৱাম ভিডিওটো শেষলৈকে স্কিপ নকৰি চাই থাকিব প্ৰথমতে আছে এভেঞ্জাৰ 220 ক্ৰুইজ এইখন কিমান দিনত এইখন হল 4 বছৰ কিমান চলিছে কিমান ৰানিং কিমান হৈছে 220 সিসি এটো ৰানিং হৈছে মাত্ৰ 30,000 ৰানিং হৈছে গাড়ীটো ইঞ্জিন সিল হয় ন ইঞ্জিন সিল একদম সিল ইঞ্জিন আছে কৰাব লগিয়া কাম একো নাই একো কাম কৰিব লাগা নাই দাম কিমান ৰাখিছে এইখন এটো দাম মাত্ৰ 70 দিলে হৈ যাব 70,000 70,000 দিলে এইখন ওলাই যাব ন ওলাই যাব ৰিফাইনেন্স হ'ব নেকি ৰিফাইনেন্স হৈ যাব টেনচন নাই ৰিফাইনেন্স হৈ যাব ন নেক্সট আৰু এখন এভেঞ্জাৰ আছে নিউ মডেলৰ 220 সিসিৰ হয় এইখন কিমান দিনত এইখন হল আপোনাৰ 5 বছৰ হৈছে 5 বছৰ হৈছে ন কিমান দাম কিমান ৰাখিছে এইখনৰ দাম মাত্ৰ 55,000 হলে এইখন ওলাই যাব ন ওলাই যাব হয় ইঞ্জিন সিল হয় ন ইঞ্জিন সিল সিট কভাৰ নতুন লাগি আছে ইঞ্জিন সিল হয় 55,000 হলে এইখন এভেঞ্জাৰ 220 সিসিৰ আপোনালোকে লৈ যাব পাৰিব ৰিফাইনেন্স হ'ব নেকি ৰিফাইনেন্স হৈ যাব ৰিফাইনেন্স ডাউন পেমেন্ট কিমান দিলো 20,000 15,000 30 মান দিলে হ'ব 25 মান তো 20,000 দিলে এইখন আপোনালোকে ডাউন পেমেন্ট দি লৈ যাব পাৰিব নেক্সট হৈছে আপোনাৰ ইয়ামাহাৰ ৰেজেডাৰ এইখন কিমান দিনৰ হয় এইখন হল আপোনাৰ 4 বছৰ 4 বছৰৰ গাড়ী ন আপোনাৰ ৰানিং কিমান হৈছে এইখন এটো ৰানিং হৈছে মাত্ৰ 25,000 ৰানিং 25,000 ৰানিং ন হয় সিট কভাৰ নতুন লাগি আছে মই টায়াৰ দেখাই দিছো একদম 70% গ্ৰিপ পাই যাব এইখনৰ দাম কিমান ৰাখিছে এইখন মাত্ৰ আপোনাৰ 45,000 দিলে দিব 45,000ত এইখন হৈ যাব স্কুটি ওলাই যাব ন হয় হয় নেক্সট হৈছে আপোনাৰ হোণ্ডাৰ এক্টিভা 125 সিসিৰ হয় এইখন কিমান দিনৰ হয় এইখন হল আপোনাৰ 8 বছৰ হৈছে 8 বছৰ হৈছে হয় কিমান চলিছে কিমান এইটো চলিছে 45,000 মান চলিছে দাম কিমান ৰাখিছে দাম হ'ব মাত্ৰ আপোনাৰ যায় 25,000 মাত্ৰ 25,000 হলে এইখন স্কুটি এক্টিভা লৈ যাব পাৰিব সিট কভাৰ একদম নতুন ইঞ্জিন সিল হয় সন্মুখৰ টায়াৰ একদম আপোনালোকে 100% গ্ৰিপ পাই যাব 25,000 ন 25,000 হলে এখন স্কুটি আপোনালোকে লৈ যাব পাৰিব একদম কম দামত নেক্সট আৰু এখন আছে আপোনাৰ এক্টিভা 4G এইখন কিমান দিনৰ হয় এইখন হল 4 বছৰ 4 বছৰ ন হয় এইখন দাম কিমান ৰাখিছে এইখন মাত্ৰ 35,000 দি দিম মাত্ৰ 35,000 হলে এইখন হোণ্ডা লৈ স্কুটি লৈ যাব পাৰিব 100% আপোনাৰ গ্ৰিপ পাই যাব টায়াৰৰ টায়াৰ নতুন সিট কভাৰ নতুন ইঞ্জিন সিল হয় ন ইঞ্জিন সিল হয় টায়াৰ দুইখন আপোনালোকে নতুন পাই যাব আৰু 2 বছৰ ওয়াৰেন্টি আপোনালোকে আৰু 2 বছৰ এক্সট্ৰাকে ডিলাৰৰ ফালৰ পৰা পাই যাব নেক্সট হোণ্ডাৰ আৰু এখন স্কুটি আছে এখন ব্লেক কালাৰ হয় এখন কিমান দিনৰ এইটো হল 7 বছৰ 7 বছৰৰ গাড়ী ন হয় হয় কিমান ৰাখিছে দাম এইখনৰ এইটো 25 দিলে দি দিম এইখনো আপোনাৰ 25,000 হলে স্কুটি এখন লৈ যাব পাৰিব ৰিফাইনেন্সটো নহয় না হয় হৈ যাব ৰিফাইনেন্স হ'ব নেকি এইটো ৰিফাইনেন্স কেছত ল'ব লাগিব ন 20,000-25,000ত আপোনালোকে স্কুটি ভাল স্কুটি আপোনালোকে পাই আছে টকা গাড়ী ফাইনান্স নহয় নেক্সট হৈছে আপোনাৰ বাজাজৰ পালচাৰ 150 সিসিৰ হয় এইখন কিমান দিনৰ এইখন হল আপোনাৰ মাত্ৰ 7 বছৰ 7 বছৰৰ গাড়ী ন 150 গাড়ী কিন্তু এইটো মাৰ্কাটো আপোনাৰ 125 লগোৱা আছে ষ্টিকাৰটো লগাইছে বেলেগকে ন ষ্টিকাৰ লগোৱা আছে হয় আচ্ছা এই আপোনাৰ কিন্তু গাড়ী 150 পিছফালে 150 আছে পিছফালে 150 সিসি লিখাই আছে হয় এইখন আপোনাৰ কিমান ৰাখিছে দাম কিমান ৰাখিছে 35,000 দি দিম মাত্ৰ 35,000 হলে পালচাৰ এখন লৈ যাব পাৰিব 150 7 বছৰ যদি কোনোবাই সৰু সুৰা বিজনেছ কৰিবৰ কাৰণে কম দামত গাড়ী লাগে এইখন লৈ যাব পাৰে স্কুটি এইখন আছে পালচাৰো এইখন লৈ যাব পাৰে 35,000 নেগোচিয়েবল প্ৰাইচ হয় যদি লয় প্ৰাইচ আৰু অলপ কমিব কিবা অলপ এমাৰ ৰেজেডাৰ নেক্সট আৰু এখন ইয়ামাহাৰ ৰেজেডাৰ আছে 125 সিসিৰ হয় ন এইখন কিমান দিনৰ এইখন আপোনাৰ 4 বছৰ হৈছে 4 বছৰৰ গাড়ী ন আপোনাৰ কিমান ৰানিং কিমান হৈছে এইখন এইটো ৰানিং হৈছে 35,000 ৰানিং হৈছে সিট কভাৰ একদম নতুন ধুনীয়া কালাৰত আছে টায়াৰ একদম 100% গ্ৰিপ পাই যাব নতুন টায়াৰ লাগি আছে একদম দাম কিমান ৰাখিছে এইখন এইটো দাম 45,000 হলে এইখন ওলাই যাব ন এইখনৰ মাইলেজ কিমান মান দিয়ে এইটো 40 ওপৰত দিব 40 প্লাস মাইলেজ দিয়ে প্ৰাইসও ধুনীয়া এওঁলোকে ৰাখিছে 45,000 প্ৰাইস ৰাখিছে প্ৰাইস নেগোচিয়েবল হয় ল'ব আহিলে কিবা অলপ কমিব ন কিবা এটা কমাই দিব কিবা এটা মানে এটা কমিব ঠিক আছে নেক্সট আছে আপোনাৰ টিভিএছৰ এন্ট্ৰক এইখন কিমান দিনৰ হয় এইখন হল 4 বছৰ 4 বছৰ গায় ন আপোনাৰ কিমান মান চলিছে এইটো ৰানিং এইটো চলিছে মাত্ৰ 31,000 ৰানিং চলিছে একদম নতুন কণ্ডিশ্যনৰ গাড়ী হয় একো স্ক্ৰেচ নাই সিট কভাৰ নতুন পিছৰ টায়াৰ নতুন আগফালৰ টায়াৰ আপোনালোকে 70% গ্ৰিপ পাই যাব
এইখনৰ দাম কিমান ৰাখিছে আপোনালোকে এইখন দাম আহিব 57,000 57,000 হ'লে এণ্ট্ৰক এইখন ওলাই যাব ন আপোনাৰ ফাইনেন্সটো হৈ যাব ন ফাইনেন্স হৈ যাব ফাইনেন্স কৰি আপোনালোকে এইখন এণ্ট্ৰক লৈ যাব পাৰিব নেক্সট হৈছে আপোনাৰ এক্সেল 100 TVS-ৰ এইখন কিমান দিনৰ এইখন 3 বছৰ হৈছে মাত্ৰ 3 বছৰৰ গাড়ী হয় আপোনালোকৰ এইখন মাইলেজো বহুত ভাল দিয়ে কিমান ৰাখিছে দাম ইঞ্জিন চিল আছে ৱাৰেণ্টি পাব মোৰ ফালৰ পৰা 2 বছৰ 2 বছৰৰ ৱাৰেণ্টি ডিলাৰৰ ফালৰ পৰা আপোনালোকে পাই যাব 35,000 মাত্ৰ 35,000ত এইখন এক্সেল 100 লৈ যাব পাৰিব ৱাৰেণ্টিৰ সৈতে 2 বছৰৰ ডিলাৰৰ ফালৰ পৰা দিব যদি কিবা হয় তেওঁলোকে আপোনালোকক ফ্ৰী ছাৰ্ভিচ কৰাই দিব নেক্সট হৈছে আপোনাৰ গ্লেমাৰ এখন আছে এইখন বৰ্তমান পাবলৈ নাই বন্ধ হৈ গৈছে নতুন মডেল আহি গৈছে এইখনৰ কিমান ৰাখিছে দাম এইখন হ'ল আপোনাৰ 6 বছৰ বয়স এইখন মাত্ৰ আহিব 45,000 মাত্ৰ 45,000 হ'লে এইখন গ্লেমাৰ আপোনালোকে লৈ যাব পাৰিব কিয়নো এইখন গ্লেমাৰ মাৰ্কেটত নাই বৰ্তমান চিট কভাৰ একদম নতুন ইঞ্জিন চিল হয় ন হয় ইঞ্জিন চিল দাদা ইঞ্জিন একদম চিল হয় টায়াৰ নতুন টায়াৰ পাই যাব পিছফালে চিট কভাৰ নতুন লাগি আছে দাম কিমান ৰাখিছে ক'লে এইটো দাম হ'ব যায় আপোনাৰ 45,000 হ'লে এইখন গ্লেমাৰ 40,000 টকা লৈ যাব পাৰিব ৰিফাইনেন্সটো নহয় কি জানি ন ৰিফাইনেন্স নহয় ল'ব আহিলে কিবা অলপ প্ৰাইচ নেগোচিয়েবল হৈ যাব আৰু এখন গ্লেমাৰ আছে ৰেড কালাৰৰ হয় এইখন কিমান দিনৰ এইখনো এনেকুৱা হৈছে 5-6 বছৰ হৈছে 5-6 বছৰৰ গাড়ী হয় আপোনাৰ কিমান ৰাখিছে দাম এইখনৰ গ্লেমাৰ 45 দিলে হৈ যাব 45,000 আপোনালোকৰ গ্লেমাৰত দুখনৰ ভিতৰত যিকোনো ল'ব পাৰে কালাৰ কম্বিনেশ্যনো পাই যাব ল'ব আহিলে প্ৰাইচ নেগোচিয়েবল হৈ যাব নেক্সট আছে আপোনাৰ ইয়ামাহাৰ FZ এখন আছে ব্লেক কালাৰৰ ধুনীয়া কালাৰৰ হয় এইখন কিমান দিনৰ হয় এইখন হ'ল 3 বছৰ 3 বছৰ ন এইটো FZ V3 এইটো আৰু এইটো হ'ল V4 আচ্ছা ভাৰ্চন 4 এখন ইয়াতে আছে এইখন আগতে এইখন দেখালাম এইটো মাত্ৰ 80,000 প্ৰাইচ আহিছে ন 80,000 হ'লে এইখন ৰিফাইনেন্সটো হৈ যাব ৰিফাইনেন্স কৰি লৈ যাব পাৰিব ডাউন পেমেণ্ট কিমান দিব 30,000 দিলে হৈ যাব 30,000 টকা ডাউন পেমেণ্ট দিলে এইখন FZ লৈ যাব পাৰিব ধুনীয়া কণ্ডিশ্যনত আছে ব্লেক কালাৰৰ হয় এইখন কিমান দিনৰ হয় এইখন হ'ল মাত্ৰ 7 মাহৰ গাড়ী একদম 7 মাহৰ গাড়ী একদম নতুন কণ্ডিশ্যনৰ গাড়ী হয় ইঞ্জিন একদম নতুন কোম্পানীৰ চিলবেগ আছে সিট কভাৰ নতুন আপোনাৰ টায়াৰ নতুন এইখন কিমান ৰাখিছে গাড়ী এইটো মাত্ৰ 1,15,000 দিলে হৈ যাব 1,15,000 কিমান চলিছে ৰানিং এইটো মাত্ৰ 5,000 চলিছে 7 মাহৰ গাড়ী 5,000 ৰানিং হৈছে আপোনাৰ 1,15,000 টকা প্ৰাইচ ৰাখিছে ন ধৰক 40,000 টকা ডাউন পেমেণ্ট দিলে ওলাই যাব ধুনীয়া কণ্ডিশ্যনত আছে একো কৰাবলগীয়া নাই এওঁলোকৰ গেৰেজ ইয়াতে আছে যদি কিবা কৰাবলগীয়া থাকে এওঁলোকে কৰাই দিব যদি কোনোবাই ল'ব আহে আপোনালোকৰ যদি আপোনালোকৰ পুৰণা গাড়ী আছে এক্সচেঞ্জ কৰি লৈ যাব পাৰিব কোনো অসুবিধা নাই পুৰণা গাড়ী দি নতুন লৈ যাব পুৰণা গাড়ী দি এইখন আপোনালোকক ৰিফাইনেন্স কৰাই দিব সেইখনৰ ডাউন পেমেণ্ট দি কেনে মিলাই দিব আপোনালোকক ৰিফাইনেন্স যদি কোনোবাই কৰে আহিব পাৰে নেক্সট হৈছে আপোনাৰ ইয়ামাহাৰ ফেচিনো এইখন কিমান দিনৰ হয় এইখন মাত্ৰ 6 বছৰ বয়স 6 বছৰৰ গাড়ী একদম কালাৰ চিকচিকিয়া কালাৰ হৈ আছে একদম মাত্ৰ শুনিলে তো আচৰিত ভাবি যাব 4,000 ৰানিং মাত্ৰ 4,000 ৰানিং ন একদম ধুনীয়া কণ্ডিশ্যনত হয় একো এটা স্ক্ৰেচ নাপাব গাড়ীত চিট কভাৰ নতুন পিছফালৰ টায়াৰ আপোনালোকে 80% 70% গ্ৰিপ পাই যাব গাড়ী ক'তো একো কৰাবলগীয়া নাই কাম স্ক্ৰেচো নাই এইখনৰ দাম কিমান ৰাখিছে এইখন মাত্ৰ 35,000 দিলে হৈ যাব মাত্ৰ 35,000 হ'লে এইখন ওলাই যাব যদি ল'ব আহে অলপ কিবা কমিব নেকি কিবা এটা ডিছকাউণ্ট ঠিক আছে মাত্ৰ 35,000 ইয়ামাহাৰ গাড়ী পাই যাব আপোনালোকে স্কুটি পাই যাব প্ৰাইচ নেগোচিয়েবল হয় লগতে আপোনাৰ কি বুলি কয় মাইলেজো বহুত ধুনীয়া পাব ইয়ামাহাৰ যিমান গাড়ী আছে মাইলেজবোৰ ভাল হয় একচুৱেলি নেক্সট হৈছে আপোনাৰ প্লেটিনা 125cc হয় এইখন কিমান দিনৰ হয় প্লেটিনা এইখন মাত্ৰ আপোনাৰ 10 বছৰ হৈছে 10 বছৰৰ প্লেটিনা হয় আপোনাৰ ইঞ্জিন চিল হয় কৰাবলগীয়া একো নাই ন ইঞ্জিন একদম ওকে আছে মই ইঞ্জিন দেখাই দিছোঁ একদম গাড়ী ধুনীয়া কণ্ডিশ্যন আছে চিল নহয় কিন্তু ইঞ্জিন ভাল আছে আৰু ইঞ্জিন ঠিকে আছে কিমান দাম ৰাখিছে এইটো দাম হ'ব মাত্ৰ 22,000 টকা মাত্ৰ 22,000 22,000 হ'লে এইখন প্লেটিনা আপোনালোকে লৈ যাব পাৰিব মাইলেজ ধুনীয়া দিয়ে বৰ্তমান পাবলগীয়া নাই এইখন গাড়ী মাৰ্কেটত কিন্তু যদি ল'ব আহে কোনোবাই সৰু সুৰা বিজনেছৰ কাৰণে ল'ব পাৰে 22,000 টকা প্ৰাইচ নেগোচিয়েবল হয় ল'ব আহিলে আৰু কিবা অলপ কমিব নেক্সট আৰু এখন আছে আপোনাৰ হিৰোৰ এচিভাৰ 150cc হয় এইখন কিমান দিনৰ হয় ব্লেক কালাৰৰ এইখন হ'ল 6 বছৰ ন কিমান চলিছে কিমান এইটো মাত্ৰ 25,000 দিলে হৈ যাব 25,000ত এচিভাৰ ন মাত্ৰ 25,000 হ'লে এইখন ওলাই যাব ন 6 বছৰৰ গাড়ী 25,000 দিলে ওলাই যাব এইখন কিমান দিনৰ হয় হিৰো হোণ্ডাৰ বহুত পুৰণা মডেল হয় ভাল তেতিয়া বহুত পাবলগীয়া নাছিল এইখন গাড়ী বৰ্তমান এইখন কিমান ৰাখিছে দাম মাত্ৰ 20,000 টকা দাদা মাত্ৰ 20,000 হ'লে হিৰো হোণ্ডাৰ এইখন আপোনালোকে পাই যাব মোৰ ডিলাৰৰ এড্ৰেছটো জনাই দিব মোৰ ডিলাৰটো হ'ল আপোনাৰ
খাৰপিটিয়া চিণ্ডিঘাট হা চাৰিআলিৰ পৰা মাত্ৰ 1 কিলোমিটাৰ আহিলে হয় আচ্ছা আৰু বালুগাঁও চব্জি মাৰ্কেটৰ পৰা 1 কিলোমিটাৰ আহিলে পাই যাব মাজে মাজে আৰু আপোনাৰ এই ৰিফাইনেন্সৰ কাৰণে কি লাগিব ৰিফাইনেন্স যদি কৰে আগতে ৰিফাইনেন্স হ'ব কোনখিনি জায়গা এইটো কওঁ হা ফাইনেন্সটো হ'ব আপোনাৰ যায় ধৰক ওদালগুৰি ঢেকেজুলি চিৰাজুলি তাৰপিছত চিৰাজুলি মানুহ কাৰণে এবুল টেনশ্যন নাই ঠিক আছে মানে শোণিতপুৰ ডিষ্ট্ৰিক্ট ঢেকেজুলি হয় শোণিতপুৰ ডিষ্ট্ৰিক্ট তাৰপিছত আপোনাৰ ওদালগুৰি এবুল হৈ যাব দৰং হৈ যাব গুৱাহাটী কামৰূপ মেট্ৰ' এইখিনি হৈ যাব ঠিক আছে 4টা ডিষ্ট্ৰিক্ট ফাইনেন্স হ'ব তাৰ বাহিৰা মানুহ ফোন কৰি ফাইনেন্স হ'ব নে নাই দাদা এইটো সুধি আৰু লাভ নাই বাহিৰৰ হ'লে তেনেহ'লে কেছত ল'ব লাগিব এইখিনি আৰু ডাউন পে'মেণ্ট কিমান দিব লাগিব ডাউন পে'মেণ্ট ধৰক একদম 30,000 আৰু চিভিল ভাল হ'লে 5,000 চিভিল ভাল হ'লেতো আৰু কম দিলেও হ'ব কিন্তু চিভিল ভাল লাগিব আৰু কিছুমান গাড়ীৰো কথা আছেতো ধৰক 35, 30, 40 এনেকুৱাতে হৈ যাব ন 25, 20টো হৈ যায় 25তো হৈ যাব গাড়ীৰ দামটো মিলাই মানে ফাইনেন্সটো হ'ব এইটো